35,000 টকা এখনৰ দাম। এখনৰ খালি কাম কিছুমান আছে। কাম হ'ল কি আগৰ হেডগ্লাছটো ফাটা আছে, গাড়ীখন অলপমান ডেণ্টিং পেইণ্টিং কৰিব লাগিব। যদি কোনোবা যদি লয় মানে শিকাৰ কাৰণে যদি লয় এখন বেষ্ট হয়, খালি আগৰ হেডগ্লাছটো ফাটা আছে গাড়ীখনৰ। 35,000 অনলি। ML06 মেঘালয়ৰ পৰা চালে ভাল খবৰ। এখনৰ দাম আছে মাত্ৰ 1,01,000 টকা। যোনজন মালিকে আমাৰ পৰা কিনিছিলে মালিকজনে বৰ্তমান আমাক জমা দি গ'ল। আমাৰ পৰা বেলেগ গাড়ী কিনিলে। গাড়ীখন মানে সৰু হয়, এতিয়া মানে জানা নাছিলে শিকাৰ কাৰণে লৈছিলে এখন। এখন দাম আছে মহন্ত মাত্ৰ 65,000। 65,000 কিয় কাৰণে মই কওঁ আপোনাৰ, গাড়ীখনৰ কণ্ডিশ্যনটো A1, মিউজিক ছিষ্টেম লগোৱা আছে, ডিছপ্লে লগোৱা আছে, কোনো নিয়নত ডিছপ্লে নাপায় আপুনি। এখন ডিছপ্লে পাব। এখন আপোনাৰ ছেকেণ্ড অনাৰ গাড়ী হয় আৰু গাড়ী বহুত ধুনীয়া আছে। আৰু আমি ইনক্লুডিং ট্ৰেন্সফাৰ টেক্স আমি আৰু আপোনাৰ ইঞ্চুৰেঞ্চ কৰাই দিম মহন্ত। 1,50,000 টকাত স্কৰপিঅ'খন লৈ যাব দিয়ক। 1,50,000 টকা স্কৰপিঅ' লৈ যাওক। উইথ এল'হিল আৰু VX মডেল 4টা পাৱাৰ উইণ্ডো আছে। 1,50,000 টকাত স্কৰপিঅ'। যদি সপোন আছে কাৰোবাৰ স্কৰপিঅ' এখন ল'ব, যে পইচা কম আছে, তেতিয়া এখন চাব পাৰে। এনেকুৱা নহয় যে গাড়ীখন বেয়া কণ্ডিশ্যনত আছে, নহয় জানো? ৰানিং কণ্ডিশ্যন দাদা। ৰানিং কণ্ডিশ্যনত গাড়ী আছে। 1,50,000 টকাত এটা মোবাইল পাবলৈ আজিকালি মানে কি কম আৰু আপোনাক। আৰু দাদাই দি আছে স্কৰপিঅ'। এয়া চাওক। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। কমেণ্ট কৰি আছিলে যে RM মটৰছৰ ভিডিঅ' লাগে, গতিকে মই RM মটৰ আহি পাই গ'লো। মই আপোনালোকক ষ্টক দেখাম। দাদা আহক ইপিনে। আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে, বোলে আপোনাক নেনো লাগে বা ধৰক স্কৰপিঅ' লাগে, আপোনাৰ 1,50,000 টকাটো আপুনি স্কৰপিঅ' পাই যাব। আৰু 30-40,000 টকাৰ পৰা ইয়াতে গাড়ী ষ্টাৰ্ট হ'ব। এনেকুৱা নহয় যে 30,000 টকাৰ গাড়ীখন ৰাস্তাত নচলিব। একদম ৰানিং কণ্ডিশ্যনত দাদাই গাড়ী দিব। আৰু দাদা এড্ৰেছটো কৈ দিছে, আপোনালোকে RM মটৰ ভিজিট কৰক। আৰু যেনেকুৱা ধৰণৰ গাড়ী লাগে, সপোনৰ গাড়ী এখন ঘৰত লৈ 2019 মডেল ইয়ন হয়। বৰ্তমান 2019 চনৰ এখন মেগনা প্লাছ হয়। গাড়ী একদম ধুনীয়া হৈছে। 19ৰ একদম লাষ্ট মডেলটো হয় এখন। আৰু প্ৰাইচটো একদমেই কম, মানে কমটো মানে কিমান সঠিকটো চাই কেনে ক'ব লাগিব। মানে ইয়ন আমাৰ এখন নহয়, ইয়ন কম চব মোৰ তাত 19খন মান আছে। এখনৰ ৰেটটো মই চাই দিব, কিন্তু ৰেটটো বহুত কম হ'ব এখনত। মিনিমাম 30,000 পৰা 40,000 টকা দিলে মনটো ওলাই দিম। এখন আপোনাৰ 5 বছৰৰ কাৰণে ফাইনেন্স হ'ব। কিয় হ'ব? এখন 2019 চনৰ হয়, 5 ইয়াৰ্ছ ফাইনেন্স হৈ যাব মনটো। ভালেই আছে, মিনিমাম 85% গ্ৰিপ। এখন ব্ৰাইও আছে মোৰ লগত, 2014 মডেল। দাম আছে মাত্ৰ 1,70,000 টকা। অন টেবল চাইডে ৰিফাইনেন্স এভেইলেবল মহন্ত। এখন VX মডেল হয়। 2000 এখন 11 মানৰ হ'ব লাগে মহন্ত হা। কিন্তু কাষ্টমাৰে অলৰেডি টেক্স দি দিছে। এখন আৰ্মৰেষ্টখিনি ধুনীয়া, কেপ্টেইন চিট চবখিনি পাই যায়। ধুনীয়া গাড়ী। VX মডেল 4টা পাৱাৰ উইণ্ডো পাবা। টায়াৰ মিনিমাম 85% মান গ্ৰিপ আছে। এল'হিল আহে এইটোত। আপোনাৰ 2011 মডেল, কিন্তু টেক্স দি আছে 2031লৈকে টেক্স পাব আপুনি। আৰু ছেকেণ্ড অনাৰ হয়। গাড়ী বহুত ধুনীয়া আছে মহন্ত। মই নিজে পাৰ্চনেলি ড্ৰাইভ কৰিছোঁ। AC ৱৰ্কিং হয়, পাৱাৰ উইণ্ডো ৱৰ্কিং, পাৱাৰ ষ্টিয়াৰিং ৱৰ্কিং, মিউজিক ছিষ্টেম লগোৱা আছে, কোম্পানী ফিটেড। একদম ধুনীয়া। যদি ল'ম বুলি ভাবিছে ল'ব পাৰে স্কৰপিঅ'। এখনৰ প্ৰাইচটো মহন্ত মই আপোনাক এখন দিব পাৰিম 2,60,000 টকাত। 60,000 টকাৰ স্কৰপিঅ' দি আছোঁ মহন্ত। এখন ফাইনেন্স কৰিবৰ কাৰণে মই চেষ্টা কৰিম। যদি মই পাৰোঁ তো কৰি দিম মহন্ত। কিয় কেছ লোৱা আৰু ফাইনেন্স লোৱা পইচাটো মই পামেই। ফাইনেন্স কৰিলে কি হয়, মানে মোৰ কাষ্টমাৰজনৰ সুবিধা হয়। তে মই কৰি দিব চেষ্টা কৰিম। যদি নহয়, কেছ ল'ব লাগিব এখন মহন্ত। এখন মই ৰেডি কৰি দেখাওঁ। 2019 মডেল, এখনো 2019 চনৰ হয়। এখন ধেমাজি ৰেজিষ্টাৰ। কোনোবা যদি ধেমাজিৰ পৰা চাই আছে, ভাল খবৰ। ৰেডিগো আছে। RXT 1000 হয় এখন। আৰু এখন এয়াৰবেগো আছে মহন্ত। 2019 মডেল হয়। ফাৰ্ষ্ট অনাৰ হয়, ছিংগল অনাৰ। নম্বৰ প্লেটটো দেখাই দিয়া। কোনোবা যদি চালে চাব পাৰিব অনলাইনত। আৰু গাড়ীৰ দাম আছে মাত্ৰ 175,000 মহন্ত। ছেম ৰেডিগো মোৰ তাতে আছে 1,15,000 টকাত। কিন্তু গাড়ীখনৰ অলপমান কাম আছে, আৰু এখনৰ কাম নাই কাৰণে দামটো অকণমান বেছি মহন্ত। আপুনি ভিতৰৰ পৰা দেখাই দিয়ক একবাৰ। লেতেৰা হৈ আছে বৰ্তমান। ট্ৰাইবা 2021 মডেল, পেট্ৰল হয় এখন, 7 ছিটাৰ হয়। দুটা এয়াৰবেগ পাই যাব, এটা ধুনীয়া মিউজিক ছিষ্টেম পাই যাব, 4টা পাৱাৰ উইণ্ডো পাই যাব আপুনি। এখনৰ প্ৰাইচ আছে মহন্ত মাত্ৰ 4,25,000 টকা। অন টেবল কিন্তু চাই দিম মহন্ত। নেগচিয়েট হয়। মানে যিকোনো গাড়ী কাষ্টমাৰে কোনোদিনো আমাৰ কোৱা দামত গাড়ী নলয়, আমি কমাই দিমেই মহন্ত। থাকে মই 0টো লৈ যাব পাৰোঁ মহন্ত। পাৰিম। যদি প্ৰফাইল ভাল থাকে, ছাৰ্ভিচ কৰা মানুহ থাকে যদি। এখন আপোনাৰ ইক' স্পৰ্ট হয়, 2017 চনত ধৰা। তিনিচুকীয়া ৰেজিষ্টাৰ হয়, কিন্তু গুৱাহাটী এণ্ট্ৰি কৰা আছে মহন্ত। আৰু এখনৰ দাম আছে মাত্ৰ 3,50,000 টকা। কিন্তু অন টেবল চাই দিম মহন্ত। নেগচিয়েট। এখন পেট্ৰল, নট ফৰ ডিজেল, পেট্ৰল হয়।
পেট্ৰলত গাড়ী আছে মই 50 টকাৰ পৰা দেখা দিছো খুব ধুনীয়া কণ্ডিচনত গাড়ী আছে 2019 হয় এখন হয়। 18-19 হয় ফাৰ্ষ্ট অনাৰ হয় বহুত ধুনীয়া হয় গাড়ীখন যোৱাকালি অহা গাড়ী হয় দামটো এতিয়ালৈকে ফাইনেল কৰা নাই কিন্তু কম দামে হ'ব আপোনালোকে আহক KUV 100 এখন পাব ধুনীয়া গাড়ী হয় চাই লওক ধুনীয়া গাড়ী হয় ফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব এখন মিনিমাম 4 বছৰৰ কাৰণেতো আমি কৰি দিব পাৰিম মহন্ত 4 বছৰৰ কাৰণে কৰি দিব পাৰিম আপুনিতো কৈছে ডাউন পেমেন্ট জিৰ' ডাউন পেমেন্টটো ওলাই যাব হয় যদি ভাল থাকে হয় নেক্সট নেক্সট এখন মই দেখাওঁ আপোনাক মহন্ত ৰেডি এখন হয়। এখন আপোনাৰ 2017 মডেল দাম আছে মাত্ৰ 1,70,000 টকা আৰু 5,000 টকা মহন্ত 1,75,000 হয় 75,000 টকাৰ বহুত ধুনীয়া হৈছে মহন্ত তাৰ লগত এখন কুইডো আছে আমাৰ চাব পাৰে আপুনি কুইড এখনো আছে হয়। কুইডখন ML05 শ্বিলং হয় গাড়ীখন 33,000 চলা আছে একদম ভাল গাড়ী চেম কুইড আমি বিক্ৰী কৰোঁ আমি 1,30,40,000 টকাত কিন্তু এখনৰ দাম আছে মাত্ৰ 2 লাখ টকা 2 লাখ টকা কিয় এখনৰ স্পেয়াৰ টায়াৰটো ইউজ কৰা নাই আৰু মাত্ৰ 33,000 চলা গাড়ী এখানে 2 লাখ টকা আমি দাম ৰাখিছোঁ মহন্ত এখন 2014 মডেল হয় অনাৰশ্বিপটো মই গম নাপাম মই চাই কেনে ক'ব লাগিব অনাৰশ্বিপটো দাম আছে একদম কম মাত্ৰ মহন্ত অনলি 1,20,000 টকা অন টেবুল মই চাই দিম 1,20,000 টকা 2014 চনৰ 2014 এটা ফাইনেন্স হ'ব নেকি ফাইনেন্স মহন্ত যদি কৰে মই কৰাই দিম মহন্ত ফাইনেন্স হৈ যাব হৈ চাগে এখনো স্কৰপিঅ' হয় এখন VX মডেল এখন ব্লেক কালাৰত হয় তোমাক যদি ব্লেক কালাৰ লাগে তো ল'ব পাৰিম মহন্ত বহুত ধুনীয়া হৈছে গাড়ীটো এখনৰ প্ৰাইচ আছে 3.5 লাখ টকা মহন্ত এখনৰ দামটো বেছি কিয় ৰানিং কিলোমিটাৰ ইমান চলোৱা নাই এখনৰ VX মডেল 4টা পাউণ্ড AC পাৱাৰ ষ্টাৰিং গোটেইখিনি মহন্ত আছে এইটোত গাড়ীটোত হয় এখন ফাইনেন্স ৰিফাইনেন্স হৈ যাব মহন্ত ডাউন পেমেন্ট কিমান ডাউন পেমেন্ট মিনিমাম আপুনি 80 পৰা 1 লাখ টকা মহন্ত দিব লাগিব আৰু যদি কিবা কাৰণত যদি চিভিল বেয়া থাকে তো ফাইনেন্সটো নহয় তোমাৰ হেৰিৰ এখন 8/9 হ'ব টেক্স দিয়া আছে 2028 লৈকে কাগজ ক্লিয়াৰ আছে কাগজ কোনো গাড়ী আমাৰ ফেল নাই দাম আছে মাত্ৰ 1,05,000 টকা হয় বহুতেই বিচাৰি আছিল যে RM মটৰছৰ ভিডিঅ' লাগে এটা 1,05,000 টকাত ৱেগনাৰ আপোনালোকে আমাৰ ভিডিঅ' চাই আহক দাদা আৰু কিবা অলপ চাই দিব 13 হয় মেগনা প্লাছ হয় এখনত মেগনা প্লাছখনত আপুনি AC পাব পাৱাৰ উইণ্ডো পাব পাৱাৰ ষ্টাৰিং পাব মিউজিক ছিষ্টেমখিনি কোম্পানীৰ ভিতৰত পায় মেগনা প্লাছত হয় হা আপোনাৰ এখন দাম আছে 1,25,000 টকা আৰু মহন্ত মই ফাইনেন্স কৰি দিব চেষ্টা কৰিম 2013 গাড়ীও 1,25,000 হয় ফাইনেন্স হৈ যাব মহন্ত ফাইনেন্স হৈ যাব আচ্ছা মই আপোনাক কথা এটা হয় কওক মানে কি 2000 মানে কি 10-12 গাড়ী বিলাক কি চিজ হ'ব নেকি মানে তেনেকুৱা কিবা এইটো আপোনাৰ মানে চৰকাৰে যোনটো চৰকাৰৰ গাড়ীবিলাক আছে যোনবিলাক চৰকাৰৰ মানে কিছুমান থাকে ন এম্বুলেঞ্চ থাকে পুলিচত আপোনাৰ ৰিজাৰ্ভত থাকে কিছুমান চৰকাৰৰ পৰা দিয়া সেইবিলাক গাড়ীহে চিজ কৰিব কিন্তু আপোনাৰ ভুল বুজিছে মানুহ ভাবিছে CM ছাৰে কৈছে মানে তো হ'বই CM ছাৰে কথা এইটো কোৱা নাই CM ছাৰে কৈছে কি যেন চৰকাৰী যোনবিলাক গাড়ী সেইবিলাকহে বেণ্ড হ'ব আৰু আমাৰ যেন 1,000 কৰোৰ মানে ইউনিট গাড়ী আছে সেইবিলাক কি আমি কি কৰিম কওকচোন আৰু চবতকৈ বেছি লছ হ'লে মোৰে লছ হ'ব কি আপুনি গম পায় পুৰণা গাড়ী বেছিভাগ মোৰ তাতেই আছে মহন্ত ডিজাৰ 2018 হয় দাম আছে 375,000 2018 ডিজাৰ হয় ফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে কৰি দিম মহন্ত 2009 হয় 9-10 হয় এখন টেক্সটো আমি বনাই কেনে কেছত বিক্ৰী কৰিব লাগিব মহন্ত কিমান ক'লে এখন দাম আছে 1,05,000 টকা মেক্সিমাম 31 লৈকে গাড়ী টেক্স আপ টু ডেট হয় মহন্ত কিমান ক'লে এখনৰ প্ৰাইচ এখনৰ প্ৰাইচ আছে মাত্ৰ 65,000 অন টেবুল মই 1,500 টকা চাই দিম 1,20,000 টকা হয় দিয়ক হয় দিয়ক কি কয় আপুনি গোটেই মাৰ্কেট কিয় গোটেই অসম ঘূৰিলে 1,20,000 টকা ইটিঅছ নাপায় আপুনি ইটিঅছ নাপায় কওক আপুনি নাপায় তাৰ গাড়ী নাপায় বেলেগ ইটিঅছ নাপায় মই ইটিঅছ দি আছো 1,20,000 মই কমত আনিছো কমত দি আছো মহন্ত 7/8 হয় টেক্সটো ফেল আছে মহন্ত আমি কৰি দিম চিধা কথা হয়। টেক্স আমি কৰি দিম দাম আছে মাত্ৰ 95,000 যদি আপোনাৰ আপাৰ আছামৰ পৰা আহে জালুকবাৰী পাৰ কৰি VIP এয়াৰপৰ্ট বুলি ক'লে চিনিয়ে পাব হয়। আৰু কোনোবা যদি আপোনাৰ গোৱালপাৰা চাইডৰ পৰা আহে মিৰ্জা ক্ৰছ কৰিয়ে RM মটৰ্ছ বুলি কৈ গাড়ী এটা ৰখাই দিব ইয়াতে গাড়ী মোৰ বহুত এভেইলেবল ষ্টকত আছে আপুনি মানে কৈ ভাগৰি যাব ইমানখিনি গাড়ী আছে